গোটেই অসমত ক'বলৈ গ'লে আমি সকলোৱে জানো যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে শ্ৰীৰামপুৰত যেনেকুৱা ধৰণৰ এটা সিন্ডিকেট চলে। গৰুৰ পৰা আৰম্ভ কৰি মহ, ছাগল, আমাৰ গাহৰি, হাঁহ, কুকুৰা, শাক পাচলি যিমান আছে, লোহা, ৰড, চিমেণ্ট যিবিলাক আছে, গোটেইবিলাকৰ পৰা কালেকশ্যন কৰা এই ঘটনাটো আমি সকলোৱে জানো। সেইটো সৰ্বজন বিদিত। আৰু পইচাটো কোনে কালেকশ্যন কৰে? কালেকশ্যনৰ নায়কসকলকো চবে চিনি পায়। এতিয়া অকল চুপাৰী নহয়, চুপাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া যিবিলাকে চুপাৰীৰ ব্যৱসায় কৰিছে তেখেতসকলে ক'বলৈ গ'লে ক্ষুদ্ৰ ব্যৱসায়ী। গাঁৱৰ পৰা বহুত কষ্ট কৰি পেলাই তেওঁলোকে কেঁচা চুপাৰীবিলাক, কেঁচা তামোলবিলাক আনি পেলাই ইয়াত বইল কৰি তেওঁলোকে সেইটো চুপাৰী মেকিং ফেক্টৰীবিলাকৰ ছাপ্লাই দিবৰ কাৰণে বাহিৰলৈ লৈ যাব লগা হয়। আৰু সেইখিনি কৰাৰ পিছত তেখেতসকলে সামান্য এটা এমাউণ্টহে লাভ হিচাপে পায়। এইখিনি থকাও আজি শ্ৰীৰামপুৰ বা অন্যান্য এইবিলাক জাগাত সিন্ডিকেট থকাৰ কাৰণে গোটেইখিনি দিব লগা হোৱাৰ ফলত আমাৰ সৰু এই ক্ষুদ্ৰ ব্যৱসায়ী যিসকল মানে ইয়াত আছে চুপাৰী ব্যৱসায় কৰা তেখেতসকলে যিহেতু ভুগিছে, তেওঁলোকে লাভৰ পৰা অংকৰ পৰা বঞ্চিত হৈছে আৰু তেখেতসকলৰ ব্যৱসায় আজি মৃত্যুৰ মুখত পৰিব লগা হৈ আছে। গতিকে যিবিলাকে চুপাৰী সিন্ডিকেট কৰি আছে ইয়াত, সেইবিলাক চিনাক্ত কৰিব লাগে আৰু পুলিচৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা ড্ৰাষ্টিক এটা একশ্যন লৈ জেললৈ পঠিয়াই দিয়াৰ ব্যৱস্থা লাগে। চৰকাৰক আমি সহায় কৰিম। সিন্ডিকেটটো কোনে কৰি আছে এইবিলাক চিনাক্ত কৰাৰ বেলিকাত আমি নিশ্চয় সহায় কৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱত দৃষ্টিগোচৰ কৰিম। তেখেতৰ লগত মই আলোচনা কৰিম যে বৰাগুৰি অঞ্চল, গৰুফেলা অঞ্চল, খজুগাঁও অঞ্চলত সৰু সৰু চুপাৰী ব্যৱসায়ীবিলাকে সিন্ডিকেটৰ কাৰণে যে যিহেতু ভুগি আছে এইসকলক ৰক্ষা কৰিব লাগে আৰু দালাল সিন্ডিকেট ৰাজ চলোৱা মানুহবিলাকৰ ওপৰত একশ্যন লৈ ব্যৱস্থা কৰি মানে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইখিনি দাবীটো মই জোৰদাৰভাৱে উত্থাপন কৰিম। গোটেই অসমত ক'বলৈ গ'লে আমি সকলোৱে জানো যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে শ্ৰীৰামপুৰত যেনেকুৱা ধৰণৰ এটা সিন্ডিকেট চলে। গৰুৰ পৰা আৰম্ভ কৰি মহ, ছাগল, আমাৰ গাহৰি, হাঁহ, কুকুৰা, শাক পাচলি যিমান আছে, লোহা, ৰড, চিমেণ্ট যিবিলাক আছে, গোটেইবিলাকৰ পৰা কালেকশ্যন কৰা এই ঘটনাটো আমি সকলোৱে জানো। সেইটো সৰ্বজন বিদিত। আৰু পইচাটো কোনে কালেকশ্যন কৰে? কালেকশ্যনৰ নায়কসকলকো চবে চিনি পায়। এতিয়া অকল চুপাৰী নহয়, চুপাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া যিবিলাকে চুপাৰীৰ ব্যৱসায় কৰিছে তেখেতসকলে ক'বলৈ গ'লে ক্ষুদ্ৰ ব্যৱসায়ী। গাঁৱৰ পৰা বহুত কষ্ট কৰি পেলাই তেওঁলোকে কেঁচা চুপাৰীবিলাক, কেঁচা তামোলবিলাক আনি পেলাই ইয়াত বইল কৰি তেওঁলোকে সেইটো চুপাৰী মেকিং ফেক্টৰীবিলাকৰ ছাপ্লাই দিবৰ কাৰণে বাহিৰলৈ লৈ যাব লগা হয়। আৰু সেইখিনি কৰাৰ পিছত তেখেতসকলে সামান্য এটা এমাউণ্টহে লাভ হিচাপে পায়। এইখিনি থকাও আজি শ্ৰীৰামপুৰ বা অন্যান্য এইবিলাক জাগাত সিন্ডিকেট থকাৰ কাৰণে গোটেইখিনি দিব লগা হোৱাৰ ফলত আমাৰ সৰু এই ক্ষুদ্ৰ ব্যৱসায়ী যিসকল মানে ইয়াত আছে চুপাৰী ব্যৱসায় কৰা তেখেতসকলে যিহেতু ভুগিছে, তেওঁলোকে লাভৰ পৰা অংকৰ পৰা বঞ্চিত হৈছে আৰু তেখেতসকলৰ ব্যৱসায় আজি মৃত্যুৰ মুখত পৰিব লগা হৈ আছে। গতিকে যিবিলাকে চুপাৰী সিন্ডিকেট কৰি আছে ইয়াত, সেইবিলাক চিনাক্ত কৰিব লাগে আৰু পুলিচৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা ড্ৰাষ্টিক এটা একশ্যন লৈ জেললৈ পঠিয়াই দিয়াৰ ব্যৱস্থা লাগে। চৰকাৰক আমি সহায় কৰিম। সিন্ডিকেটটো কোনে কৰি আছে এইবিলাক চিনাক্ত কৰাৰ বেলিকাত আমি নিশ্চয় সহায় কৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱত দৃষ্টিগোচৰ কৰিম। তেখেতৰ লগত মই আলোচনা কৰিম যে বৰাগুৰি অঞ্চল, গৰুফেলা অঞ্চল, খজুগাঁও অঞ্চলত সৰু সৰু চুপাৰী ব্যৱসায়ীবিলাকে সিন্ডিকেটৰ কাৰণে যে যিহেতু ভুগি আছে এইসকলক ৰক্ষা কৰিব লাগে আৰু দালাল সিন্ডিকেট ৰাজ চলোৱা মানুহবিলাকৰ ওপৰত একশ্যন লৈ ব্যৱস্থা কৰি মানে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইখিনি দাবীটো মই জোৰদাৰভাৱে উত্থাপন কৰিম।